মুখে উদ্দেশ্যে কয় কোনোবাই কোন জি দৈত্যকীর বিয়া পাতি মহা সমাৰোহেৰে আপন পাহৰা দি মূৰ্খ কংসতই চেনেহৰ ফণিটো সেই দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সদা পশ্যন্তি সূরয় দিব্য চক্ষুরাততম
কালকেতু যুবরাজ আজি মোৰ পৰম সৌভাগ্য সমৰ্পিলো ভগ্নী মোৰ অতি চেনেহৰ সজ পাত্ৰ সুলক্ষণ সন্ত বসুদেৱে ভগ্নীপতি ৰূপে আহি কৰিলেহি ভোজ বংশৰ গৌৰৱ উজ্জ্বল যদিও যাচি মাজি ভগিনীক বিদায়ৰ চকু পানী নাই এই ৰাজ কাৰেঙৰ প্ৰতি ধূলিকণা আনন্দত মতলীয়া সকলোতে উন্মনা সকলোৱে হাস্যমুখ মহামতী মিষ্টভাষী বসুদেৱক মিত্ৰৰূপে পায় কালকেতু যুবরাজ বসুদেৱৰ হাতত দৈৱকীক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত যুবরাজ দৈবকীৰ বাবে বসুদেৱেই উপযুক্ত বৰ আৰু তাৰ বাবে ময়ো অতিকে লভিছো আনন্দ কিন্তু কালকেতু যুবরাজ একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ যুবরাজ আজিহে বুজিছো মই কন্যাদান কিমান কঠিন পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যাক অচিনাকি জনৰ হাতত কোন সতে সমৰ্পণ কৰিব পাৰে কালকেতু যুবরাজ ইয়ে হৈছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ কিন্তু কালকেতু যুবরাজ দৈৱকী ভনীতি মোৰ অতি আদৰৰ পঠিয়াই তাইক দূৰ দূৰলৈ কিদৰে থাকিম মই এই শূন্য কাৰেঙত যুবরাজ কোনে জ্ঞানী বিবেকী আপুনি নিজেই যদি হয় শোকাতুৰ দৈৱকীক কোনে বাৰু কৰিব সান্তনা সঁচা সঁচা কালকেতু বুজিও নুবুজে আজি অবোধ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে অতুল সম্পত্তি সেই দৈৱকীক বিদায় দি মই সুস্থ জ্ঞানে কিদৰে থাকিম বাৰু ধৰাত জীয়াই যুবরাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা সেয়া শুনা কালকেতু শুভক্ষণ চাপিছে ওচৰ শেষ হল দৈৱকীৰ বিবাহ কাৰ্য যোৱা কালকেতু সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ আজি মই নিজে ৰথৰ সাৰথি হৈ বসুদেৱ দৈৱকীক লৈ যাম যদুপুৰীলৈ জীৱাজ্ঞ মহাৰাজ আৰু শুনা কালকেতু যিদৰে সুসম্পন্ন হল এই বিবাহ উৎসৱ চাবা যেন উচৰ্গা যৌতুক ৰাজি আজিয়েই নিয়া হয় বৰ কন্যা যাত্ৰাৰ লগত নিশ্চয় মহাৰাজ সাজু কৰি ৰখা হল সমস্ত যৌতুক 18শ ৰথ যাব ৰত্নেৰে ৰঞ্জিত 15,000 ঘোঁৰাৰ 400 হাতীৰে দাস দাসী লগত যাব 200ৰো অধিক সকলোতে সাজু আছে হব এক সমদল যাত্ৰা অপেক্ষিছে মাথো আদেশ চমৎকাৰ কালকেতু যোৱা
দৈৱকী দৈৱকী আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন। নাকান্দিবি আই, নাকান্দিবি আৰু নিদিবি বেজাৰ এই কংসৰ হিয়াত। দাদা ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। কিয় মোক অপৰাধী কৰিব খুজিছ আই? শৈশৱৰ পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধিছ এই অভাগা দাদাৰক, তাক মই পাহৰিব নোৱাৰো কদাপি। ময়ো দাদা চিৰঋণী তোমাৰ কাষত, নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। দাদা দৈৱকী, প্ৰাণৰ ভগিনী মোৰ, নাকান্দিবি। কৰ্তব্যৰ তাৰণাত পৰি যদি কৰিছিলো কেতিয়াবা ৰূহ ব্যৱহাৰ, বিদায়ৰ এই পবিত্ৰ ক্ষণত সকলোদি পাহৰি পেলাবি, দাদা পাহৰি পেলাবি আই। বসুদেৱ, যুৱৰাজ, মিত্ৰ বসুদেৱ, আজি এই মাহেন্দ্ৰ ক্ষণত প্ৰাণাধিকা চেনেহৰ ভগিনী দৈৱকীক সঁপি দিলো তোমাৰ হাতত। এই মহামিলনৰ অপূৰ্ব সংবাদে ৰাজ্যজুৰি মহানন্দ যশস্যা ব্যাপিছে। সৰলা অজলা তাই অবুধ বালিকা, পদে পদে হ'ব পাৰে তাইৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি দৈৱকীৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা, তোমাৰ অপৈত্ৰ স্নেহ বান্ধোনৰ পৰা মোৰে আজৰি ভৰিটি যেন কদাপি নহয় বঞ্চিতা। যুৱৰাজ, সুখ আৰু দুখ লভে মনুষ্যে নিজ কৰ্মফল। তথাপিতো কওঁ শুনা, মোৰ কাৰ্যৰ দ্বাৰা কেতিয়াও দুখ লাভ নকৰে দৈৱকীয়ে, আৰু তজু আদেশ মই নকৰো লংঘন। আদেশ নহয় বসুদেৱ, অনুৰোধ, অনুৰোধী মাথো মোৰ তোমাৰ প্ৰতি। দৈৱকী, দাদা প্ৰাণৰ ভগিনী মোৰ, দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতিয়েই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ, প্ৰীতি, সম্ভাষণ, শ্ৰদ্ধা, ভক্তি সকলোকে জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দিয়া দিয়া আশীৰ্বাদ দাদা বিদায় বেলাত, তজু উপদেশ যেন সাৰোগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত। আশীৰ্বাদ কি দিম আই, অভাগা দাদাৰে পঠিয়াই তোক দূৰলৈ। কিবাদৰে থাকিম মই শূন্য গৃহলৈ। দাদা অন্তৰ দহিছে মোৰ, নামানে বুজনি একো নোৱাৰো সহিব মই। দাদা তথাপি হিয়া উজালি দিছো আশীৰ্বাদ। পতি গৃহত গৈ লক্ষ্মী স্বৰূপিনী হৈ শত সিংহ সম অমৃত বিক্ৰমশালী পুত্ৰৰ জননী হবি তই। তোমালোকৰ যুগ্ম জীৱন হৰ গৌৰী বসতি হওক। গচ্ছ তব জীবনম শুভম ভবতু পুত্র এবং গুণোপেতম
চক্রবর্তীনম আপ্নুহি। উঠা বসুদেৱ, উঠ দৈবকী। যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ। আজি মই নিজে ৰথৰ বাস জৰি ধৰি বৰ কন্যা যাত্ৰাৰ ৰথ নিম আগুৱাই। দাদা অ দৈবকী, সন্মানিত অতিথি মোৰ ভগ্নীপতি লভীম আনন্দ ৰথৰ চালক ৰূপে আজি কালকেতু আজো আছো যুৱৰাজ। সংযোগ কৰাগৈ এবে তীক্ষ্ণ ঘোঁৰাদুটি যাত্ৰাৰম্ভ হওক এতিয়াই। উত্তম মহাৰাজ, ঘোঁৰা সৌৱা কাষতে আছে, ততালিকে মই কৰোগে সংযোগ। চমৎকাৰ দসুদী সুপ্ৰসন্ন সৌ সেন্দুৰীয়া পথ সৰগৰ দেৱগণে চাব এই যাত্ৰা মোৰ আনন্দ উৎসৱ। বসুদেৱ, যুৱৰাজ, কৰা দুয়ো ৰথ আৰোহণ গতি হব বিজুলী বেগেৰে। যুগ্ম জীৱনৰ জ্যোতি চৌদিশে বিলাই। সুৰ নাৰীগণ মাংগলিক গুৰুলিত ধ্বনিৰে দৈবকী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। দাদা বিদায় দিয়া আনন্দিত দাদা নকৰা ক্ৰন্দ দুখৰ সময় ইটো নোহে তোমাৰ ভগ্নী দান নৃপবৰ কৰ্তব্য তোমাৰ দাদা নকৰা ক্ৰন্দ। কোনে কৰে অট্টহাস্য শূন্য মাৰ্গত? সাৱধান, সাৱধান কংস। কি মোকে উদ্দেশ্যি কয় কোনোবাই? শুন, যি দৈৱকীৰ বিয়া
বিয়া পাতি মহা সমাৰোহেৰে আপোন পাহৰা দি মূৰ্খ কংস তই চেনেহৰ ধ্বনিটো সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে কি আচম্বিত হল দৈব্যবাণী বিনা মেঘে বজ্ৰপাত কংসৰ মূৰত কিবা হেতু দাৰুণ বিধিয়ে ৰচিৰে দুৰ্যোগ মহা শুভ প্ৰভাত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে মিছা মিছা দাদা মিছা 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 অ মিছা 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 দাদা মিছা মিছা সঁচা অতি সঁচা মনত পেলা কংস তই ধৈৰ্য্যটিৰ বল মনত পেলা মূৰ্খ তই ধৈৰ্য্যটিৰ বল মনত পেলা কংস তই ধৈৰ্য্যটিৰ বল নাই সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্য্যটিৰ বল আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে আহি কৰ্তব্য নিজৰ দৈৱকীৰ পুত্ৰে মোক কৰিব নিধন নাই দাদা নাই নাই দৈৱকীৰ পুত্ৰে কৰে কংসক নিধন দৈৱকীৰ পুত্ৰে কৰে কংসক নিধন লুধিব কংসয়ো তেনে বিধিৰ লিখন কালকেতু আজো আছো যুৱৰাজ পালিব দে ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা বনাওক লৰি হলিয়দাতাল হাতি তুৰন্ত ওলাই মেলি দিয়া জোৰে জোৰে প্ৰজাগৰ মিত্ৰ মোৰ কোনো নাই শত্ৰু 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 সকলোৱে পথ কৰা যাকে য'তে পোৱা আনন্দ উৎসৱ হওক ধ্বংসৰ ধুমুহা মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ প্ৰণয়ৰ ঘণ্টা বাজিব এবে সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে কঁপাব মথুৰা মৃত দেহৰ ভৰত তোল পাৰ হব স্বৰ্গ মধ্য পাতাল রক্ত প্লাবন হব পৃথিবী আনন্দোজ্জ্বল শান্তিপূর্ণ মথুরাত আজি হন্তে সূচনা হব অগ্নিবৃষ্টি শিলাবর্ষণ রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন
সকলোৱে ভালদৰে বুজক কংসৰ ক্ষমতা, কংসৰ শক্তি, কংসৰ পৰাক্ৰম। বসুদেৱ, নতুন নীতি, চেনেহৰ ভগিনী দৈৱকী, ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা নহয়? যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমাৰ দুয়োটিকে, সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰতে কংসৰ মৰণ। হিয়া ভৰা যি আনন্দ কৰিছো প্ৰদান, তাৰে সুন্দৰ প্ৰতিদান, অচিৰতে কংসৰ মৰণ। কি কৰিবা বসুদেৱ, অমৃতত গৰল উঠি বেশ কথা সেই হব, নহব অন্যথা। কিন্তু কিন্তু কংসৰ মৰণ জানো ইমান সহজ? কংসৰ মৰণ জানো ইমান সহজ? স্নেহ, মমতা আদি আছে যত মানে বিসর্জিত সকলে এই মুহূর্তে সম্বন্ধর নাক পাও দিলু দলিয়ায় খট্টঘাতে খট্টঘাতে শিরচ্ছেদ করি ভগিনী মুক্ত হব খোজা মোর মৃত্যুর দ্বার, ধবে রুদ্ধ করি চিরদিনলৈ। শান্ত হোৱা মহাৰাজ, উত্তেজিত হৈ কিয় অকৰ্ম কৰিবা? গুণী জ্ঞানী বীৰ বুলি ত্ৰিজগতে জানে, তোমাৰ সুযোগ কীৰ্তি জগতে বখানে। নিজৰ ভগিনী এই অবলা নাৰীক কি হতে বাৰু অস্ত্ৰাঘাত কৰিব খুজিছা? নহয় অবলা নারী, দৈব্যকী দৈব্যকী পিশাচী, গর্ভোদ্ধারণ করে মৃত্যুপতি মোর। কোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে যুৱৰাজ হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত তুমি কিয় কলংক সানিছা দাদা? কিয় সানিছা? কিয় কিয় কিয়? এই পিশাচিনী, নাই তোর কোনো অপরাধ, অপরাধী নহে কোনো মথুরার প্রজা, যত মানে অপরাধ সকলো এই কংসৰ। নে কি কোৱা বসুদেৱ? কোনে কৰে কোনে জানে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, আৰু কলে জানো শুনিবা সঁচাই। ৰজা তুমি, সৰ্বশক্তিমান, সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰে বিধান হয় ইচ্ছাতেই তোমাৰ। আৰু তাৰেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে। আনকি বধ কৰি ভগিনী নিজৰ মৰণকো তুমি ৰাজা ৰুধিব খুজিছা? পৰিহাস নালাগে কৰিব মিত্ৰ বসুদেৱ, বিলম্বই ঘটাই বিঘিনি।
তোমাৰ কথাই সঁচা ৰজা মই সৰ্বশক্তিমান যেনে ইচ্ছা তেনে বিধান প্ৰথমতে দৈৱকীক কৰিম সংহাৰ তাৰ পাছত চাম্ভালকৈ দৈৱকীৰ গৰ্ভধাৰ অষ্টম সন্তানে কিদৰে ঘটাব পাৰে কংসৰ মৰণ জীৱন মৰণ দুয়ো সপোনৰ দৰে সেই হেতু জ্ঞানীজনে মৃত্যুক নদৰে দ্ৰোহ হাঁচৰিলে কদাপিতো নখন্দে লিখন চিন্তিলে কুশল নিজ সতৰৰো নিজে লবে শান্তিৰ জীৱন অদ্ভুত যুক্তি দেখুৱালা বসুদেৱ প্ৰাণ মূৰ্তি স্থিৰব যাৰ কৰোণাত চিৰদিন ভীত হৈ সেই ভগিনীৰে জীৱন কল্যাণ চিন্তি বুজিম সৰ্প নিজ হাতে দুগ্ধপান কৰা মচিৰে দৈৱকী সাজু হ পিখাচি তই মৃত্যুৰ কাৰণে সাজু আছো দাদা সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰুপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জিভা দৰে তুমি কঁপিছা ভয়ত ভগ্নী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তিনিওৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত আৰু তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম গ্ৰহণ হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কাৰিমাখানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা হে ৰাজন এনে কাৰ্য কৰা যদি তুমি কদাচিতো জগতত যুগে যুগে বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসৰাজ বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ বসুদেৱ তাৰো আছে সহজ উপায়। উপায় উপায় কি উপায় নাথ দৈৱকীও জীয়াই থাকিব তোমাৰো একোকে ৰাজা অনিষ্ট নহব কৰ জোৰে কৰিছো প্ৰাৰ্থনা দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ দৈৱকী কাল সৰ্প পুহিছিলো নিজৰ বিহ শুনা তেন্তে অংগীকাৰ মোৰ অংগীকাৰ কি অংগীকাৰ জন্মিলেই পুত্ৰধন দৈৱকীৰ গৰ্ভত অৰ্পিম নিজ হাতে তোমাৰ হাতত বধ কৰি সেই শিশু আনন্দ লবিবা তোমাৰ মৃত্যু ভয় হব দূৰতে বিদু নজনাবা তিনিওৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ
নিৰ্মল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই 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 প্ৰয়োজন স্বামী নাই প্ৰয়োজন মাতৃ হৈ এনে পাপ নোৱাৰো কৰিব নোৱাৰো নাই এনে মাতৃ ধৰাৰ বক্ষত যি বিষয় দিব পাৰে নিজ গৰ্ভজাত সন্তানক নাই 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 স্বামী নাই শান্ত হোৱা দেৱী, শান্ত হোৱা। বসুদেৱ অৱশ্যে কৰিম দান প্ৰাণ ভিক্ষা তোমাৰ পত্নী ভাবিছোৱা পাৰিবাৰে সঁচাকৈয়ে প্ৰতিজ্ঞা পাৰিব পাৰিবাৰে বিসৰ্জিব সন্তানৰ স্নেহ পাৰিবাৰে স্থিৰ নেত্ৰ চাব ছিন্নশীৰ নিজ সন্তানৰ আৰু যদি পাৰা নাই মোৰ অলপ আপত্তি তোমালৈ চাই দিব পাৰো দৈৱকীৰ প্ৰাণ ভিক্ষাদান শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আভাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততে জীৱা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা মিছা কথা নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা মই এই লগনত যি কৈছো তজু সমীপত অক্ষৰে অক্ষৰে মই প্ৰাণন্তেও কৰিম পালন তুমি কি কৰিলা স্বামী কি কৰিলা কিয় আজি কৰিলা তুমি এনে ভীষণ প্ৰতিজ্ঞা কিয় কৰিলা দেৱী কিয় কৰিলা প্ৰতিশ্ৰুত কিয় কৰিলা কিয় দৈব্য চক্ৰ মানা যদি শুনা দৈব্যকী ধৈৰ্য ধৰা স্থিৰ কৰাব সবাৰে মিলিব আহি মৰণৰ ক্ষণ নোৱাৰো এৰাব হাত জন্মিলে মৰণ পুত্ৰ কন্যা জীৱা মিলে মাথো দুদিনীয়া সুখৰ কাৰণ বেশ এতিয়াৰ পৰা তেন্তে গৈ দুয়োজন চাবলৈ স্থিৰ নেত্ৰে ছিন্নশীল নিজ সন্তানৰ কৰাগৈ নিজকে প্ৰস্তুত সাজু আছে ৰথ যোৱা নিজ ধামলৈ অগ্নি জ্বালি মা
তৃপ্ত হবানি সন্তানৰ ধ্বংস লীলা চাই আৰু মৈৰম তাৰ সন্তা শিশুক দিয়াই হরি